টিয়কৰ জাজি মুখত গৰু চোৰৰ সৈতে জড়িত 4জনকৈ যুৱকক ৰাইজে আটক কৰিবলৈ সক্ষম হৈছে। তথ্য অনুসৰি জুলাইৰ পৰা 17টাকৈ গৰু চুৰ কৰি আনি নাৱেৰে বিভিন্ন স্থানলৈ ব্ৰহ্মপুত্ৰৰ মাজেদি সৰবৰাহ কৰিবলৈ আনিছিল এই বৃহৎ গৰু চোৰ চক্ৰটোৱে। ইফালে সমগ্ৰ ঘটনা অঞ্চলৰ একাংশ সচেতন ৰাইজে বিশেষ সূত্ৰে অৱগত হৈ হাতেলতে আটক কৰে গৰু চোৰ ক্ৰমে ৰাজকুমাৰ বৰ্মন, ৰমেশ যাদৱ, অখিলেশ যাদৱ আৰু আতাউৰ ৰহমানক। ইয়াৰে আতাউৰ ৰহমানৰ ঘৰ কাকজান দ গাঁৱত বুলি জানিব পৰা গৈছে। ইফালে বহুদিন ধৰি ব্ৰহ্মপুত্ৰৰ মাজৰ চাপৰিসমূহৰ পৰা গৰু চুৰ হৈ আহিছিল ৰাইজৰ। বৰ্তমান মহাবাহুৰ এই স্থান এতিয়া গৰু চুৰৰ কৰিডৰ হিচাপে পৰিণত হৈছে। অৱশ্যে টিয়ক আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ গৰু চোৰকেইটাক আটক কৰাৰ লগতে গৰু সৰবৰাহ কৰা নাওসহ এখন পালচাৰ বাইক জব্দ কৰিছে। জুনাইৰ পৰা আনিছিলে 17টা আনিছিলে। তাৰ পৰা বাবু বৰ্মনে নম্বৰটো মোক দিছিলে, মানে অমুক জেগাত বেপাৰী আছে, নম্বৰটো এইটো কণ্টেক্ট কৰি কিনে আহিবি, তেতিয়া ৰাস্তা দেখাই দিব বুলি কৈছে। আৰু এনেকুৱাকে আহিলো আৰু মই নাৱত আহিলো আৰু ইমানে চাবি বিকিব মানে ইয়াত বেপাৰী আছে বুলি কৈছিলে, মানে নম্বৰ দিছিলে। তাৰ পৰা নম্বৰটো লৈ কিনে কথা পাতিলো। পাতংতে ইও পাতিছিলে, মানুহটো ই আহিছিলে, মানুহটো আকৌ ঘূৰি গ'ল। সি এইটো আমাৰ গাঁৱৰে হয়, এটা মেচাগি চাপৰি। ইয়াতো বদলপুৰ পৰে। এইফালে ই ল'ব বুলি কৈছিলে, মইতো ইয়াক নিচিনে আকৌ মানুহটো এই বৰ্মনে চিনে বুলি কৈছে, মানে এনেকা। তাৰ পৰা একো নাজানে আৰু মই নাৱত আহিলে আৰু অসম আদিত্য টিয়ক।